যে আমাক কি বেজি মাৰিলে আমি কিন্তু মৰি গৈছোঁ। এনে এইটো খালি এইটো কথাই কৈছে, আমাক কি বেজি মাৰিলে আমি কিন্তু শেষ। পবিত্ৰ চিকিৎসা ঘৈণীয়েক নুৰুন নাহাৰ অলপ বেমাৰ আছিলে, পেটৰ বিষ, বমি। তে ফৰিদুল ছাৰে এডমিশ্যন দিছে যে একদিন থাকা, তেতিয়াহ'লে ভাল হৈ যাব। একদিন থকাৰ পিছত ৰোগী সম্পূৰ্ণ ভাল। তাৰপিছত আমি কিবা চাহ তাহ ল'ব আহিছোঁ ৰাতিপুৱা ফৰিদুল ছাৰে না কোন ছাৰে কৈছে যে তুমি সম্পূৰ্ণ ভাল, কালি আবেলি তুমি ৰিলিজ লৈ ল'বা। আবেলি যেতিয়া হৈছে কালি, সেইটো টাইমত ডক্টৰ নাই। আমাৰ ৱাইফ যেটো বাৰ কৈ আছে যে আমাক কৈছে ৰিলিজ দিব, আমি ভাল মানুহ, এতিয়া ঘৰত যাম, আমাক ৰিলিজ কিয় নিদিয়ে, আপুনি কেলে নাযায় ডক্টৰৰ ওচৰত। কালি ৰিলিজ দিয়া নাই, গোটেই ৰাতিটো ৰাখিছে। গোটেই ৰাতি যদি আপোনালোকে জানে মানে, আৰু সাক্ষী আছে, যিটো ৰুমত আমি আছিলোঁ, যিটো বেটত 7টা ৰোগী আছে, একটা বেজি দিয়া নাই আমাৰ ঘৈণীয়েকক। ফৰিদুল নাৰ্ছিঙত। ডিউকিয়াৰ। আমাৰ ঘৰ মৈৰামাৰী হাতীমৰীয়া গেৰাম। এতিয়া ডক্টৰে কালি ভাল বুলি কৈছে, ৰিলিজ দিব বুলি কালি কৈছে, কিন্তু ৰিলিজ দিয়া নাই। কালি যদি ৰিলিজ দি দিলে, এতিয়া আমি সন্দেহ আৰু নিজে চকুৰে চাইছো। যেতিয়া ফৰিদুল ছাৰৰ তাত এডমিশ্যন লৈছে, আমি লৈছোঁ, তেতিয়া আমি কৈছোঁ ছাৰ এইটো ৰোগী কিন্তু এণ্টিবায়'টিক কোনো বেজি ল'ব নোৱাৰে। তেতিয়াহ'লে ছাৰে আমাক সুধিছে কি এণ্টিবায়'টিক ল'ব নোৱাৰে, নাম কোৱা। আমি কৈছোঁ কোনো এণ্টিবায়'টিকে সি ল'ব নোৱাৰে। কয় ঠিক আছে। পিছত কৈছে যে অমুক কি ছাৰ কৈছিলে, এইটো নাম পাহৰিলোঁ আমি, আমাৰ মুছলমান মানুহ ছাৰ, সি এডমিশ্যন দিব কৈছে, যে তাকে এডমিশ্যন দি দিয়া। সেইটো ছাৰকো আমি কৈছোঁ যে ছাৰ এইটো পেচেণ্টে কিন্তু এণ্টিবায়'টিক কোনো ঔষধ, এতিয়া এণ্টিবায়'টিক কোনো টেষ্ট কৰা নাই। ৰাতিপুৱা কোনো টেষ্ট কৰা নাই। এণ্টিবায়'টিক টেষ্ট কৰিলে কালি টেষ্ট কৰিছে, জবৰদস্তিকে সিহঁতে কৈছে, ডক্টৰে লিখিছে আমি টেষ্ট কৰিব লাগিবই। টেষ্ট কৰাৰ পিছত মানুহটো উশাহ নিশাহ বন্ধ। তাৰপিছত দৌৰা দৌৰি কৰি চব নাৰ্ছ ডক্টৰ গৈ কি বেজি 2টা মাৰিছে, মানুহটো অলপ লাহে লাহে সুস্থকৈ আহিছে। খালি অলপ টেষ্ট কৰিছিলে। আজি কোনো ৰাতিপুৱা কোনো টেষ্ট কৰা নাই। আমি বেডত কোনো মানুহ নাই, খালি আমাৰ অকল আমাৰ ঘৈণীয়েক। আমি হাত ভৰি ধুবলৈ গৈছোঁ, এই খালী বেডত সিহঁতে এই এণ্টিবায়'টিক বেজিটো টেষ্ট কৰা নাই, ডাইৰেক্ট মাৰি দিছে। ডাইৰেক্ট মাৰাৰ পিছত মোৰ পৰা আপোনালোকে চিষ্টাৰটো যাব নোৱাৰিলে, তাক এনেকৈ ধৰিছে।
তাৰপিছত সি চিষ্টাৰৰ ডেংগিত এনেকৈ ধৰিছে আমাৰ পেচেণ্টটো যে আমাক কি বেজি মাৰিলে আমি কিন্তু মৰি গৈছোঁ এনে এইটো খালি এইটো কথাই কৈছে আমাক কি বেজি মাৰিলে আমি কিন্তু শেষ এইটো কথা কোৱাৰ পিছত লগে লগে আমি গৈ উপস্থিত পাইছোঁ মুখ চুখ গৈ পিনে চাইছোঁ মুখেদি ইমানটো ফেন ওলাইছে নগাঁৱৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত।